তোমালৈ আৰু মই পোনপ্ৰথমে ডক্টৰ হীৰামণি বাইদেউক ধন্যবাদ জনাইছো ইমান সাৰুৱা আমাৰ আজিৰ যি টপিক যি সাম্প্ৰতিক শিক্ষা অনুষ্ঠান আৰু ভৱিষ্যতৰ শিক্ষা অনুষ্ঠান তাৰ ওপৰত ইমান ধুনীয়া কিছুমান পইণ্ট ৰখাৰ কাৰণে আৰু মই ৰসজ্ঞৰ লগতে তোমাকো ধন্যবাদ জনাইছো আজিৰ এই বিশেষ অনুষ্ঠানত মোক অতিথি হিচাপে আমন্ত্ৰিত কৰাৰ কাৰণে হয় আজি আমাৰ যেনেকৈ আমি সকলোৱে জানো আজিৰ আমাৰ বিষয়বস্তু হ'ল সাম্প্ৰতিকৰ লগতে ভৱিষ্যতৰ শিক্ষা অনুষ্ঠান হয় এইখান কথা আমি নিঃসন্দেহেই মানি ল'ব লাগিব যে সাম্প্ৰতিক শিক্ষা অনুষ্ঠানবোৰ AI-মুখী হৈ আছে that means all are going to be actually mechanical type গোটেইখিনি মেকানিক্যাল টাইপৰ হ'বলৈ গৈ আছে সকলোখিনি যেটো আমাৰ এটা আৰ্টিফিশিয়াল ইন্টেলেকচুৱেল ওপৰত বা তাৰ ওপৰত ডিপেন্ড কৰিব সম্পূৰ্ণ এটা বিপৰীতমুখী হ'ব যিয়ে নহওক এইটো ভৱিষ্যতৰ কথা আমি বৰ্তমানক দেখিবলৈ গ'লে বা বৰ্তমানক সঠিকভাৱে বিচাৰ কৰিব গ'লে আসলতে মই ভাবো আমি কিছু অতীতলৈ যাব লাগিব কাৰণ ভৱিষ্যত যেহেতু এতিয়ালৈকে আমাৰ আহা নাই গতিকে বৰ্তমানক আমি যদি ৰিজাব বিচাৰো বা বৰ্তমানৰ পাৰ্থক্যটো জানিব বিচাৰো বা বৰ্তমানৰ অৱস্থিতিৰ বিষয়ে জানিব বিচাৰো তেনেহলে আমি কিছু ভৱিষ্যতলৈ অতীতলৈ যাব লাগিব এতিয়া শিক্ষা অনুষ্ঠানৰ ক্ষেত্ৰত যদি আমি দেখো শিক্ষা অনুষ্ঠান তাৰ মানদণ্ড নিৰ্ণয় কৰে সেই সময়ত যেটো শিক্ষাৰ ধাৰণা বা শিক্ষাৰ ধাৰা তাৰ ওপৰত শিক্ষাৰ পলিচিসমূহ যেনেকৈ গ্ৰহণ কৰা হয় তাৰ ওপৰতে ডিপেন্ড কৰিব শিক্ষা অনুষ্ঠানৰ মানদণ্ড বা সেইখিনিৰ ওপৰতে নিৰ্ণয় কৰা হ'ব আমি আমাৰ ভাৰতবৰ্ষৰ শিক্ষা অনুষ্ঠানবোৰৰ কথাই যদি কওঁ there were many famous educational institutions in the ancient time আমি যদি দেখো ধৰি লোৱা তক্ষশিলাৰ পৰা আৰম্ভ কৰি শ্ৰী ধন্যকটক নালন্দা উদান্তপুৰী বিক্ৰমশিলা উজ্জয়িনী এইবোৰ আমি যদি দেখো আমাৰ গুৰুকুল সিস্টেমটো যদি দেখো যিবিলাক প্ৰাথমিক শিক্ষাৰ মেৰুদণ্ড আছিল সেই সময়তো আমাৰ আমি যদি দেখো সেই সময়তো ৬৬বিধ কলাৰ তাতে উপস্থিতি আছিল যে ছাত্ৰই যিকোনো কলা তাৰ পৰা লৈ তেওঁ নিজৰ জীৱন আগবঢ়াব পাৰে যেনেকুৱা তাৰ ভিতৰত সাহিত্য গৃহপাল বিদ্যা ৰন্ধন বিদ্যা সাজসজ্জা পৰিচ্ছদ হাতেৰে কাম কৰা মানে নিজৰ হস্তশিল্প যিবিলাক আছিল শিল্পবিদ্যা বিজ্ঞান নাট্যবিদ্যা সংগীত ইত্যাদি সকলো বিষয়বোৰক সামৰি লোৱা হৈছিল সেই সময়ত আসলতে এনেকুৱা নহয় আমি যদি আজিৰ শিক্ষা ব্যৱস্থা দেখো আমাৰ যিমান কোৰ্স আছে ইভেন আমাৰ ভকেশনাল কোৰ্স হিচাপে চৰকাৰে 2-3 বছৰ আগৰৰ পৰা যিবিলাক কোৰ্স আমাক ইন্ট্ৰোডিউস কৰাইছে সেই কোৰ্স বিলাক সেই সময়তো আছিল আসলতে আমাৰ প্ৰাচীন শিক্ষা ব্যৱস্থাত আছিল আৰু শিক্ষা ব্যৱস্থাটো কেনেকুৱা আছিল যোগ্যতা অনুযায়ী দিয়া হৈছিল যেনেকুৱা আমি আজিকালি কি কৰো সাম্প্ৰতিক শিক্ষা ব্যৱস্থা যদি দেখো আমি শিক্ষা অনুষ্ঠানবোৰ দেখো আমি ইমান বজাৰমুখী হৈছো মোৰ লগত হয়তো বহুতেই এটো এক্সপেৰিয়েন্স কৰিছে বা ক'ব পাৰিব আমি ইমান বজাৰমুখী হৈ গৈছো শিক্ষা অনুষ্ঠানসমূহ ইভেন শিক্ষা অনুষ্ঠানৰ প্ৰভাৱতে আমাৰ যিবিলাক গাৰ্ডিয়ান আছে যিবিলাক অভিভাৱক অভিভাৱিকা আছে তেওঁলোকো বজাৰমুখী হৈছে যে আমাৰ আসলতে আমি চাকৰি ক'ত পাম বেছি অথবা আমি আমাৰ ইনকাম সোর্সটো ক'ত বেছি হ'ব আমাৰ ভাবনা সেইফালে যায় গতিকে আমি কি কৰো কেতিয়াবা আমাৰ এবিলিটি বিলাকক আমি চিনিব নোৱাৰো আমাৰ যিখিনি সামৰ্থ্য সেই সামৰ্থ্যখিনিক বা আমাৰ যিখিনি সক্ষমতা সকলোৰে আমি এটো সকলোৱে জানো যে মানুহবোৰ আসলতে ৰবট নহয় যে আমি এটা কৈ বস্তু আমি তাত ফিটিং কৰি দিছো বা আমি আগতীয়াকৈ তাতে আমি কিছুমান ফাংশন আমি সেট কৰি দিছো সেই ফাংশন মতে কাম কৰিব হেতু হ'বই নোৱাৰে different people has different person has different mind different ability সকলোৰে different এটা কোৱালিটি আছে এবিলিটি আছে কিন্তু আমি কি কৰিছো ইমানে বজাৰমুখী হৈছো আমি চিন্তা কৰো কোনটো প্ৰফেশনত আটাইতকৈ বেছি টকা আমি ইনকাম কৰিব পাৰিম আৰু আমি সেই মতে আমাৰ ল'ৰা-ছোৱালীবিলাকক অথবা আমাৰ শিক্ষা অনুষ্ঠানবিলাকে তুমি ইভেন বিলিভ নকৰিবা বা আপোনালোকে বিলিভ নকৰিব মই শিক্ষকতাৰ লগত যথেষ্ট জড়িত আছো আমাৰ প্ৰাইভেট সেক্টৰতে হওক অথবা গভৰ্নমেন্ট সেক্টৰতে হওক এনেকুৱা হয় কিছুমান ষ্টুডেন্ট দেখা যায় যে তেওঁ আসলতে কলা শাখাৰ কাৰণে যথেষ্ট উপযুক্ত আমি বাস্তৱ আমি অকল কিতাপৰ পুথিৰ কথা ক'লে নহব আমি বাস্তৱটো চাব লাগিব আমি কোনপিনে আগবাঢ়ি আছো আমাৰ তথ্য সত্য কোনপিনে আমাৰ এনেকুৱা হয়
মা দেউতাকে কয় যে নহয় ডক্টৰে হ'ব লাগিব, ইভেন তেওঁৰ মানসিকতা ডক্টৰ হোৱা নহয়, তেওঁৰ মনটোৱে বেলেগ হ'ব বিচাৰে। গতিকে আমি এনেকে মানে জোৰ জুলুম ভাৱে তেওঁক আমি এটা ষ্ট্ৰীমত আমি তেওঁক বন্দী কৰি দিওঁ আচলতে। আৰু সেইকাৰণে আমি দেখি আছো বৰ্তমান আমি যদি দেখো, মোৰ সঠিকভাৱেতো মনত নাই, প্ৰতি বছৰেই যদি আমি দেখো, অল অভাৰ ৱৰ্ল্ডতে যদি আমি দেখো, অকল ভাৰতৰ কথাই নহয়, প্ৰতি বছৰে ষ্টুডেণ্ট আত্মহত্যা কৰিবলগীয়া হয় শিক্ষা অনুষ্ঠানৰ প্ৰেছাৰত আহি। এয়া কিন্তু আমি অমান্য কৰিবলগীয়া বা নেওচি দিবলগীয়া বিষয়বস্তু নহয়, আমি মানিবই লাগিব, এয়া সত্য হয়। গতিকে আমাৰ বৰ্তমান যি শিক্ষা অনুষ্ঠান, এই শিক্ষা অনুষ্ঠান আমি নিঃসন্দেহভাৱে আন্তৰ্জাতিক পৰ্যায়ত, বিশ্ব পৰ্যায়ত আমি ফেৰ মাৰিব পৰাকৈ আমি বৈজ্ঞানিকমুখী হ'বই লাগিব। আৰু এই ধাৰণা মই নাভাবো আমাৰ বৈজ্ঞানিকমুখী ধাৰণা ইয়াৰ নতুন, খুব প্ৰাচীন কালৰে হয়। কিন্তু কথা হ'ল আমি বৰ্তমানৰ শিক্ষা অনুষ্ঠানত যিমানেই আমি ফেচিলিটি নিদিওঁ কিয়, যেনেকুৱা আমাৰ হীৰামণি বাইদেউ অলপ আগত ক'লে কাৰেণ্টৰ ফেচিলিটি লাগিব, নিশ্চয় লাগিব। বৰ্তমান অৱস্থাত আমাৰ লাইনৰ ব্যৱস্থা কৰিব লাগিব, আমাৰ ডিজিটেল ক্লাছৰ ব্যৱস্থা কৰিব লাগিব, আমাৰ প্ৰেজেন্টেশ্যনৰ ব্যৱস্থা কৰিব লাগিব, so that we can actually establish ourselves in the international level. ওকে, এইটো ঠিক আছে, কিন্তু কথা হ'ল আমি তাৰ আগতে বুজিব লাগিব যে বৰ্তমান শিক্ষানুষ্ঠানক আমি ছাত্ৰ ছাত্ৰী সমূহক আমি আচলতে বৃত্তিমুখী কৰি তুলিম নে বৃত্তিমুখীৰ লগতে আমি তেওঁলোকৰ ইচ্ছামুখী কৰি তুলিম। কাৰণ আমি জানো মানুহৰ ইচ্ছা য'ত নাথাকে তাতেতো যিমান ক্ৰিয়েটিভিটি বা ইনোভেটিভ হ'ব লাগে সিমানখিনি ইনোভেটিভ বা ক্ৰিয়েটিভিটি তাতে হ'ব নোৱাৰে। তেওঁৰ সেইখিনি কাৰণ তেওঁৰ সামৰ্থ্যক আমি মাৰি দিওঁ এটা বন্দীৰ সৃষ্টি কৰি। তেওঁ হয়তো পলিটিকেল চাইন্সত যথেষ্ট ভাল কৰিব পাৰিলেহেঁতেন, এগৰাকী বিশ্ব নেতা হ'ব পাৰিলেহেঁতেন, আমি তেওঁক বনাই দিলো কি ফিজিক্সৰ এটা ষ্টুডেণ্ট বনাই দিলো। গতিকে প্ৰাচীন কালৰ শিক্ষা ব্যৱস্থা, আমি আৰ্য শিক্ষা ব্যৱস্থা যদি দেখো, সেই সময়ৰ এটা মূল লক্ষ্য আছিলে, সেই সময়ৰ শিক্ষাৰ মূল লক্ষ্য হৈছে যে নতুন নতুন তথ্যৰ জৰিয়তে সত্য উদ্ঘাটন কৰা, এইটো আছিলে সেই সময়ৰ উদ্দেশ্য। আজিকালি আমি যদি সাম্প্ৰদায়িক শিক্ষাৰ অৱস্থাত দেখো, আমি যিমানেই নহল AI কোনোবাই বনালে বা ৰবটিক কোনোবাই দিলে ইত্যাদি ইত্যাদি, আমি দেখো যে যিটো মানৱীয় যিটো গুণ সেইটো বৃদ্ধি কৰাতকৈ আমি মানুহক যেন মেচিন বনাবলৈ বিচাৰি আছো, আমি মানুহক যেন মেচিন বনাব বিচাৰি আছো। এইটো মানৱীয়তাৰ কাৰণে কোনোদিনেই মই সঠিক বুলি নাভাবো, কাৰণ পৃথিৱীখন সঠিকভাৱে চলিব গলে মানুহ জীয়াই থাকিব লাগিব। শিক্ষাৰ ধাৰাত আমাৰ কিছুমান নতুন নতুন ধাৰা যোজন কৰা হলে, জনসংখ্যাৰ ধাৰা, এইবিলাক শিক্ষা অনুষ্ঠানত, কিন্তু কথা হল আমাৰ শিক্ষা অনুষ্ঠানে এইবোৰৰ প্ৰতি গুৰুত্ব কিমান দিয়ে। আমি যেতিয়া নম্বৰমুখী হম তেতিয়া আমি অকল তেওঁলোকক এইবোৰ বস্তু অনুভৱ কৰাতকৈ আমি তেওঁলোকক শিকাবলৈ চেষ্টা কৰিম, কিন্তু অনুভৱ কৰাবলৈ চেষ্টা নকৰিম, মেমৰাইজ কৰাবলৈ চেষ্টা কৰিম। আচলতে 6 মিনিট যথেষ্ট কম ইয়াৰ ওপৰত ক'বলৈ গ'লে, কিন্তু আমি যদি এটা বস্তু চাওঁ যথেষ্ট কম, কাৰণ বিষয় যথেষ্ট বহল বিষয়। মোৰ মতে এইটো এটা থেচিছ হ'ব পাৰে ডাঙৰ ইয়াৰ ওপৰত, আৰু হৈও আছে। যেনিবা মই যেনেকুৱা এটা এক্সাম্পল স্বৰূপে কওঁ, মই শিক্ষকতাৰ লগত যিহেতু জড়িত কম বেছি পৰিমাণৰ, মই এদিনা হঠাৎকৈ তেওঁলোকৰ ক্লাছ ল'ব গ'লো গ্ল'বেল ৱাৰ্মিঙৰ বিষয়ে। চাব, এইটো প্ৰেক্টিকেল এটা কথা। মই দেখিলো যে যিটো ক্লাছৰুম চাৰিওপিনে পকী, অলপো তাতে গৰম নগৈ আছে, ওপৰত 8খন 9খনকৈ ফেন, সেই ষ্টুডেণ্টখিনি সেই ৰুমত বহি গ্ল'বেল ৱাৰ্মিংটো কি নুবুজিব? প্ৰশ্ন ইয়াত আছে। আমাৰ সাম্প্ৰতিক শিক্ষাই কি দাবী কৰে? আমাক সম্পূৰ্ণ ফেচিলিটি তেওঁলোকক দিব লাগিব, ইভেন আমি পাৰিলে এচি চিষ্টেম দিব লাগিব, আছে ইভেন ডেভেলপ কাউণ্ট্ৰিসমূহত আছে এইবিলাক। কিন্তু কথা হ'ল আমি যেতিয়া তাক গ্ল'বেল ৱাৰ্মিংটো বুজাম, তেতিয়াতো এচি ৰুমত বহি অথবা ইমান কেইটি ফেন থকা ৰুমত বহি তো কি বুজিব গ্ল'বেল ৱাৰ্মিংটো কি? গতিকে মই তেওঁলোকক কি কৰিলো, ৰ'দত লৈ যাই 5 মিনিট থিয় কৰাই থলো। বুজিব লাগিব, we have to understand what is global warming. If you don't feel it, then definitely you can't do it anything for this. যদি আমি ফিল কৰিব নোৱাৰো বিষয়বস্তুটো, গতিকে আমি যিমানেই আধুনিকমুখী নহওঁ কিয়, মোৰ মতে আমি বৰ্তমান সাম্প্ৰদায়িক শিক্ষা অনুষ্ঠানসমূহে আমি আচলতে মানৱীয়তা গুণখিনিক আৰু শিক্ষাৰ সঠিক ধাৰাখিনিক যেন আমি ক'ৰবাত হেৰুৱাই পেলাই আছো। আৰু ভৱিষ্যতে আমি AI জেনেৰেটেড হ'ম, এইটো গেৰেণ্টি, ইয়াক কোনো বাধা দিব নোৱাৰে। কিন্তু আমি মানৱীয় হিচাপে বিশ্ব জনসাধাৰণে এটা বস্তুত গুৰুত্ব দিব লাগিব, AIৰ ভয়াৱহতাৰ বিষয়ে বা AIৰ সমস্যাৰ বিষয়ে। বিকজ আমি এটা কথা মানিবই লাগিব, বিজ্ঞানে আমাক যেনেকৈ অমৃত দিয়ে তেনেকৈ বিষ দিয়ে। মই এটা খুব ধুনীয়া কথা মনত পৰিছে তৈলকনাথ গোস্বামীৰ,
বিখ্যাত আমাৰ সমালোচক ত্ৰৈলোক্যনাথ গোস্বামী গৱেষণাত্মক তেওঁৰ যিবিলাক ৰাইটাৰ আছে তেওঁ কৈছিলে যে প্ৰাচীন কালত আমাক সমুদ্ৰ মন্থনৰ হলাহলৰ পৰা ৰক্ষা কৰিছিলে শিৱই, কিন্তু বৰ্তমান যুগৰ যি বিজ্ঞানৰ হলাহল সেই হলাহলৰ পৰা ৰক্ষা কোনে কৰিব? মানুহবোৰ অমৃতৰ পিছত ভাগি আছে, ভাল কথা, কিন্তু তাৰ পিছত যিখিনি বিষ আছে সেই বিষৰ পিছত কোনে ভাগিব? সেই বিষ কোনে পান কৰিব? গতিকে আমি যিমানেই বিজ্ঞানৰ যিখিনি ভাল সেইখিনি আমি গ্ৰহণ কৰিবই লাগিব, তাৰ লগতে চাব লাগিব যেনেকৈ AIৰ দৰে বৰ্তমানৰ যিটো ফেমাছ এটা কনচেপ্ট যিটো আগবাঢ়ি আছে, মই কিছুদিন আগতেও চাগে এইটো পটভূমিত লিখিছিলো ইয়াৰ বিষয়ে, যে প্ৰবন্ধ এটা লিখিছিলো যে তাতে আমি AIৰ যিখিনি ভয়াৱহতা বা সমস্যাৰ সন্মুখীন হ'ব পাৰো আমাৰ ল'ৰা ছোৱালীয়ে সেইখিনি চাব লাগিব। যিয়ে নহওক সময় যথেষ্ট কম, বিষয় যথেষ্ট বহল। মই এয়াই কম যে ভৱিষ্যতৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে ডক্টৰ হীৰামণি বাইদেউ ইতিমধ্যে ক'লে যে AI জেনেৰেটেড হ'ব, কিন্তু মোৰ এইখিনি যে আমি বিশ্ব মানৱে AI জেনেৰেটৰ সুবিধাখিনি লওঁতে যাতে মানৱীয়তাৰ পৰা ধ্বংস হৈ নাযায়, যিখন পৃথিৱীত বহি আমি AI চলাব বিচাৰিছো সেই পৃথিৱীখন যাতে ধ্বংস হৈ নাযায়, গতিকে আমাৰ সাম্প্ৰদায়িক শিক্ষা অনুষ্ঠানসমূহৰ লগতে আগন্তুক ভৱিষ্যতৰ শিক্ষা অনুষ্ঠান যিখিনি এইখিনিয়ে যে ভৱিষ্যতৰ হ'ব আচলতে তাৰ ফেচিলিটি খিনি লগতে চাব লাগিব, তাৰ যিখিনি বিষ সেই বিষখিনিও যাতে হলাহলখিনিও যাতে আমি পান কৰি যাতে আমি সেই পান কৰিব পৰা যাতে কোনোবা থাকে বা সেই এনেকুৱা চিষ্টেম থাকে। গতিকে বিষয় মই আগতে কৈছো বহু ডাঙৰ, মোৰ যথেষ্ট বস্তু হয়তো খৰতকীয়াকৈ হৈছে, খেলি মেলিকৈ হৈছে, যিখিনি বস্তু যেনেকে সজাব লাগে, কাৰণ আমি এটা 10 মিনিটত 6 মিনিটত 15 মিনিটত এইখিনি বস্তু ক'ব নোৱাৰি, কমচে কম আধা ঘণ্টাৰ স্পিচ হলে কিবা এটা সজাই আমি ক'ব পাৰি পইণ্ট আউট কৰি। যিয়ে নহওক মই এইখিনিয়ে কম, আমাৰ সাম্প্ৰদায়িক শিক্ষা ব্যৱস্থা যথেষ্ট আগবাঢ়িছে, বিশ্বত আন্তৰ্জাতিক ক্ষেত্ৰত ফেৰ মাৰিব পৰাকৈ, ভৱিষ্যতে আৰু আগবাঢ়ক, কিন্তু আমি চাব লাগিব। কাৰণ আমি আগতে এটা কথা মানিবই লাগিব, ভাৰত এনেকুৱা এখন ৰাষ্ট্ৰ আছিলে যি বিশ্বই 2 দিন পিছত ভাবিছে, ভাৰতে তাক 10 দিন আগত ভাবিছিলে। কিন্তু ইয়াৰ দুৰ্ভাগ্যৰ কথা, কৰবাত আমাৰ শিক্ষা অনুষ্ঠানসমূহ পিছ পৰি গৈছে, কাৰণ আমি আজি বেলেগক অনুসৰণ কৰিবলগীয়া হৈছে। আৰু মই ভাবো ইটছ আ ট্ৰেজেডি ফৰ ইণ্ডিয়ানছ। গতিকে আমি AI জেনেৰেটৰ সুবিধাৰ লগতে ইয়াৰ অসুবিধাখিনি লৈও বিশ্ব জনসাধাৰণে আলোচনা কৰক, সাম্প্ৰদায়িকতাৰ লগতে ভৱিষ্যতৰ শিক্ষা অনুষ্ঠানসমূহ ছাত্ৰ ছাত্ৰীৰ লগতে এখন ভাল ছাত্ৰ ছাত্ৰী, ইণ্টেলেকচুৱেল ছাত্ৰ ছাত্ৰী দিয়াৰ লগতে এখন ভাল সুস্থ পৰিৱেশ যাতে দিব পাৰে, তাৰ কাৰণে আমি আলোচনা কৰা দৰকাৰ, আন্তৰ্জাতিক কনভেনশ্যন ৰখা দৰকাৰ, সন্মিলন ৰখা দৰকাৰ। এই কৈ মই আজিৰ মোৰ বক্তব্য আপোনালোকৰ তাতে ভুল ত্ৰুটি বিচাৰি সমাপ্ত কৰিব বিচাৰিছো। ভৱিষ্যতে আৰু দেখা হলে নিশ্চয় বিষয়ে আলোচনা কৰিম। ধন্যবাদ জনাইছো। শুভ সন্ধিয়া সকলোলৈ আকৌ এবাৰ।